আৰু ললিপপ নিগিলে 6 জনগোষ্ঠীয়ে এইবাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ লাগিবই হয় জনজাতিকৰণ অন্যথা উফৰি যাব চৰকাৰ 6 তাৰিখটো ডেডলাইন তাৰপিছত যদি কেনেবাকে যদি হেতু জনজাতি কৰে তেতিয়াৰ পৰিস্থিতি হয়তো অসম চৰকাৰ জগৰীয়া হ'ব নিৰ্বাচন সমাগত জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য এয়া শিৱসাগৰৰ দৃশ্য লাচিত দিৱসৰ দিনটোতেই আহোমসকলৰ জনজাতিকৰণ বিচাৰি প্ৰতিবাদত বহিল আহোম সেনা সংগঠনটোৱে শিৱসাগৰ চহৰত সাব্যস্ত কৰিছে ৭২ ঘণ্টীয়া অনশন কাৰ্যসূচী শিৱসাগৰৰ পৰা দিছপুৰা হুংকাৰ আহোম সেনাৰ এইবাৰ আহোমৰ জনজাতিকৰণ নহলে ফল ভুগিব লাগিব চৰকাৰে ভোটৰ স্বাৰ্থত বা ৰাজনৈতিক হকা পিছলাৰ যোগেদি আৰু বিশেষকৈ অসমত ৰাজ্য চৰকাৰখনে অসমৰ প্ৰকৃত খিলঞ্জীয়াৰ পক্ষে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই সেই গতিকে গোটেই বিষয়টো পিছ পেলাই আছে সেই গতিকে আমি তেওঁলোকক আল্টিমেটাম দি দিছিলোঁ যে আমাক ২৬ৰ নিৰ্বাচনৰ পূৰ্বে আপোনালোকে জনজাতিকৰণৰ গোটেই বিষয়টোত আপোনালোকে স্থিতি গ্ৰহণ কৰি আমাক জনাই দিব লাগে যদি আপোনালোকে জনজাতিকৰণ দিয়ে স্পষ্টভাৱে ক'ব লাগে আৰু কৰি দিব লাগে সেই গতিকে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অহা ২৫ নৱেম্বৰত আমি মন্ত্ৰী গোটৰ আমি এই গোটেই তথ্যখিনি দিম প্ৰতিবেদন আমি প্ৰেৰণ কৰিম বুলি কৈছিল সেই গতিকে আমি ২৩ তাৰিখৰ পৰা ২৫ তাৰিখ অৰ্থাৎ কালিলৈ আজি ২৪ তাৰিখ যোৱাকালিৰ পৰা আমি ২৫ তাৰিখলৈ অৱস্থান কৰিছোঁ জনজাতিকৰণৰ দাবীত 6 জনগোষ্ঠীয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে ধাৰাবাহিকভাৱে ৰাজপথত নামিছে মিচিং জনগোষ্ঠীয় সংগঠন এয়া ঢকুৱাখনাৰ পৰিৱেশ জনজাতিকৰণৰ বিৰোধিতাৰে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে TMPK সহ আটাইকেইটা মিচিং জনগোষ্ঠীয় সংগঠনে এই প্ৰতিবাদত সঁহাৰি দিছে হাজাৰ হাজাৰ মিচিং জনগোষ্ঠীয় লোকে কোনো কাৰণতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ আমি মানি লোৱা নহ'ব কোনো কাৰণতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ SC কৰাৰ নামত 14টা অসমৰ জনগোষ্ঠীসকলৰ অধিকাৰ খৰ্ব কৰাটো আমি কোনো কাৰণতে মানি লোৱা নহ'ব ইয়াৰ কাৰণে অসম চৰকাৰ হুঁচিয়াৰ থাকক আমি অহা 25 নৱেম্বৰলৈ আমি চাই আছোঁ 25 নৱেম্বৰত যদি আমাৰ দাবী মানি নলয় তেতিয়াহ'লে আমি এই চৰকাৰখনৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য হ'ম তাৰ কাৰণে আমি এই আন্দোলন তীব্ৰত কৰিছোঁ অহা দিনবিলাকত আৰু ইয়াতকৈ অধিক তীব্ৰত হ'ব শিৱসাগৰতো ৰাজপথত নামিল মিচিং জনগোষ্ঠীয় সংগঠন এয়া শিৱসাগৰৰ দিখৌমুখৰ দৃশ্য জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মিচিং জনগোষ্ঠীয় লোক আমি দিখৌমুখ আঞ্চলিকৰ 8খন গাঁৱে আজি ৰাজপথত ওলাই আহিছোঁ পুৰুষ মহিলা সকলোৱে মিলি তীব্ৰভাৱে আমি প্ৰতিবাদ কৰিছোঁ যে অহা 25 নৱেম্বৰত যদিহে 6 জনগোষ্ঠীক জনজাতিকৰণৰ এটা প্ৰক্ৰিয়া অসম চৰকাৰে আগবঢ়াই লৈ যায় আমি এই কথাটো কেতিয়া মানিব নোৱাৰোঁ যিহেতু আমাৰ এক্সিষ্টিং যিটো ট্ৰাইবেল 40 লাখ জনসংখ্যা আছে তাতে 2 কোটি জনসংখ্যাক এই আমাৰ অধিকাৰখিনি ভৰাব বিচাৰিছে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ গতিকেলৈ আমি আজি তীব্ৰভাৱে 10-12 কিলোমিটাৰ খোজকাঢ়ি আমি 8খন গাঁৱে প্ৰতিবাদ কৰি ওলাই আহিছোঁ আৰু ভৱিষ্যতে আমি আগুৱাই লৈ যাম এই প্ৰতিবাদক মুখ্যমন্ত্ৰীৰ মতে 25 নৱেম্বৰ অৰ্থাৎ মঙলবাৰে ভাল খবৰ আহিব 6 জনগোষ্ঠীৰ বাবে মঙলবাৰে বিধানসভাত দাখিল কৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন এতিয়া অপেক্ষা মঙলবাৰৰ দিনটোলৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনে কেনেদৰে আশ্বস্ত কৰিব পাৰে 6 জনগোষ্ঠী নিউজ ডেস্ক আসাম টক্স